নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভূপেন সিঙৰ অফিচিয়েল অন্য এটা ভিডিঅ'লৈ। আৰু যোৱাকালি মই আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ APF বা অৰ্থাৎ ফৰেষ্ট বেটেলিয়নৰ পোষ্ট ইনক্ৰিজৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ আৰু বহুতে সেইটো ভিডিঅ'ত ফৰেষ্টাৰ গ্ৰেড 1ৰ কথা সুধিছে। দাদা ফৰেষ্টাৰ গ্ৰেড 1ৰ পোষ্ট ইনক্ৰিজ হ'ব নাই, ফৰেষ্টাৰ গ্ৰেড 1ৰ ওপৰতো এটা ভিডিঅ' দিব। তো থুলমূলকৈ কথা কেইটামান আপোনাৰ ওচৰলৈ আগবঢ়াম। আপোনাৰ ভিডিঅ'টো শেষলৈকে চাব আৰু লগতে যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আগৰবিলাক যিবিলাক ভিডিঅ' আছে আৰু এটা কথা ইণ্টাৰেষ্টিং মানে কি, মই আজি ইউটিউব পৰা 3 বছৰমান হ'ল, মোৰ ছাবস্ক্ৰাইব অকল এটা লিমিটতে আছে, না বাঢ়ে না কমে। গতিকে আপোনালোকে অলপ শ্বেয়াৰ কৰি দিলে সুবিধা হ'ব আৰু আহিবলগীয়া যিমানবিলাক আছাম পুলিচ ফৰেষ্ট আছে আপডেট আছে গোটেইবিলাক মই আপোনালোকৰ ওচৰলৈ লৈ আহিম, আপোনালোকৰ সুবিধা হ'ব। আৰু গোটেই ভিডিঅ'বিলাক যদি শ্বেয়াৰ হয় তেতিয়া সকলোৱে গম পাব। আৰু বৰ্তমান পৰিস্থিতিৰ কথা মই নকওঁ, এইটো অলৰেডি সকলোৱে জানে। যি পৰিৱেশ হৈ আছে আজিৰ তাৰিখত বানপানী, তাৰে কিছুমান এতিয়া ইণ্টাৰভিউ পাতিবও পাৰে নাপাতিবও পাৰে, সেইটো এটা আলোচনা হৈছে। গতিকে যিমান দূৰ সম্ভৱ চৰকাৰে দুখন ডিষ্ট্ৰিক্টৰে যিহেতু বানপানীৰ অৱস্থাটো শোচনীয় হৈছে, তেনে ক্ষেত্ৰত আমাৰ 35খন জিলাৰ 33খন জিলাই মানে ভাল হৈ আছে। আৰু এই দুখন জিলাৰ হয়তো চাগে কিবা এটা ভাল অপশ্যন দিব পাৰে, সেইটো চৰকাৰৰ ওপৰতে ডিপেণ্ড কৰিব। অৰ্থাৎ CM ছাৰে কিবা এটা ডিচিশ্যন ল'ব ইয়াৰ ওপৰত। বাকী যে কি নহওক, মোক ফৰেষ্টাৰ গ্ৰেড 1ৰ কথা যিহেতু সুধি আছে যে দাদা ফৰেষ্টাৰ গ্ৰেড 1ৰ ইনকেছ হ'ব নাই। আচলতে যিবিলাক তোমাৰ গ্ৰেজুৱেটেড লেভেলৰ পোষ্ট আছে, আপোনালোকৰ আছাম ফৰেষ্টৰ কি কয় আছাম পুলিচৰ SI হওক বা ফৰেষ্টাৰ গ্ৰেড 1 হওক, এইবিলাক পোষ্টত আপোনালোকৰ এভেইলেবল পোষ্ট নাথাকে, আপোনালোকে সকলোৱে জানে। তেনে ক্ষেত্ৰত আপোনালোকৰ এতিয়া আমাৰ অসম আৰক্ষী যিখিনি SI আছে, SIৰ পোষ্টটো আপোনালোকে সকলোৱে জানে। কেতিয়াবা 200 300 হাইষ্ট 2018 চনত যি 300টা আহিছিলে, তাৰ পিছত আৰু এতিয়ালৈকে 300 ভেকেঞ্চি এতিয়ালৈকে মুকলি কৰাই নাই আছাম পুলিচৰ SIত। আৰু ঠিক তেনেকৈ এবাৰ যোৱাবাৰ 2023 চনৰ যিখিনি ফৰেষ্টাৰ 1 আছিলে 267টা পোষ্ট লৈছিলে। এই 267টাই বহুতখিনি পোষ্ট আছিলে আৰু এইবাৰো 211টা। গতিকে 211টা বহুত চাফিচিয়েণ্ট পোষ্ট হয়। আৰু এই পোষ্টখিনিত আপোনালোকে পাবলৈ হ'লে খুব মানে ট্ৰাফ হয় আৰু এইবিলাক চব যিহেতু গ্ৰেজুৱেশ্যন লেভেলৰ পোষ্ট হয়। আৰু লগতে আছাম পুলিচৰ বা অন্যান্য কিছুমান মানুহে আছাম ফৰেষ্টাৰ গ্ৰেড 1টোৰ ইণ্টাৰভিউত বহে, সেইকাৰণে অলপ দিগদাৰ হয় পাছ কৰিবলৈ। আৰু আপোনালোকে নাভাবিব যে ইয়াৰ ওপৰত পোষ্ট ইনক্ৰিজ কৰিব নকৰিব, যদিও কৰে বৰ বেছি নহয়, খুব বেছি 3 4 5 6টা 10টা কৰিব। আৰু মই যিমান দূৰ সম্ভৱ জানো পোষ্ট ইনক্ৰিজ কৰাৰ সম্ভাৱনা একেবাৰে নাই। কেনেকৈ লাগিলে নেক্সট আকৌ ইণ্টাৰভিউলৈ পাতিব, কিন্তু এতিয়া পোষ্ট ইনক্ৰিজ কৰাৰ সম্ভাৱনা একেবাৰে নাই। ফৰেষ্টাৰ গ্ৰেড 1ৰ কথা কৈছোঁ। আৰু মই আকৌ পুনৰ কৈছোঁ, ফৰেষ্টাৰ গ্ৰেড 1ৰ 211টা পোষ্ট চাফিচিয়েণ্ট পোষ্ট হয়। ইয়াৰ লগত যে আকৌ পোষ্ট প্লাছ কৰিব সেইটো মনে নধৰে। আৰু এটা কথা কওঁ, যদিও ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফৰেষ্টাৰ গ্ৰেড 1ৰ পোষ্টটোৰ ভেকেঞ্চি থাকে বা এনেকৈ আছে, তাত আপোনালোকে এটা কথা মনত ৰাখিব, অসমৰ যিমানবিলাক তোমাৰ ডিপাৰ্টমেণ্ট আছে, SI হওক বা ফৰেষ্টাৰ গ্ৰেড 1 হওক বা অন্যান্য কিছুমান যিবিলাক গেজেটেড লেভেল আছে, তাৰে 30% এটা ৰিজাৰ্ভেশ্যন থাকে। সেই ৰিজাৰ্ভেশ্যনটো এইকাৰণে ৰাখে, যেতিয়া আপোনালোকৰ ডিপাৰ্টমেণ্টেল এক্সাম পাতিব বা যিবিলাক তোমাৰ ডিপাৰ্টমেণ্টেল অন প্ৰমোশ্যন হয়, তেতিয়া সেইবিলাক পোষ্ট তেওঁলোকে ফিল আপ কৰা হয়। আপোনালোকে আছাম পুলিচৰ যিটো SI আছে, SIটো আপোনালোকে হ'লে সকলোৱে জানে, বা যিটো ASI আছে, এছিষ্টেণ্ট ছাব ইনস্পেক্টৰ যি আছে, সেইটোও ডিপাৰ্টমেণ্টেল এক্সাম হয়, সেইটোও জানে। গতিকে আপোনালোকৰ যেতিয়া ASI ডিপাৰ্টমেণ্টেল এক্সাম পাতে, তেতিয়া আপোনালোকৰ SIৰ কিছুমান সোমাই যায় বা আপোনালোকে আগত দেখিছে, আগতে ময়ো তাত বহুত ভিডিঅ' দি থৈছোঁ। গতিকে এইবিলাক ডিপাৰ্টমেণ্টেলে 30% এটা ৰিজাৰ্ভেশ্যন ৰাখে, কাৰণ কেলৈ যেতিয়া ডিপাৰ্টমেণ্টেলৰ প্ৰমোশ্যন আহে এতিয়া সেইবিলাক পোষ্টবিলাক তাত ফিল আপ হৈ যায়। এতিয়া আমাৰ অসমৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 আছে, তাতো 30% ৰিজাৰ্ভেশ্যন আছে। কাৰণ এইকাৰণে আছে, যেতিয়া আমাৰ ফৰেষ্ট গাৰ্ড যিবিলাক তোমাৰ ছিনিয়ৰ ফৰেষ্ট গাৰ্ড আছে, সেই ফৰেষ্ট গাৰ্ডবিলাক যেতিয়া তেওঁলোকে অন প্ৰমোশ্যন পায় ফৰেষ্টাৰ গ্ৰেড 1লৈ, গতিকে সেই পোষ্টখিনি ক'ৰ পৰা আহিব, নতুনকৈ কেতিয়াও পোষ্ট ক্ৰিয়েট নকৰে। গতিকে আগৰ যিখিনি 30% ৰিজাৰ্ভেশ্যন থাকে, সেই 30% ৰিজাৰ্ভেশ্যনতে সেই ফৰেষ্ট গাৰ্ডখিনিক ফৰেষ্টাৰ গ্ৰেড 1ক ফিল আপ কৰি দিয়া হয়। এই কথাটো আপোনালোকে সদায় মনত ৰাখিব, প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে এইটো ৰিজাৰ্ভেশ্যন থাকে। তাৰমানে তেওঁলোকে 30% এটা ৰিজাৰ্ভ ৰাখি কিনেহে বাকীখিনি এডভাৰটাইজমেণ্ট প্ৰকাশ কৰে। কথাখিনি নিশ্চয় আপোনালোকে বুজি পাইছে। আৰু মোক বহুতে বহুত কথা জানিব বিচাৰি থাকে। মোক এজনে আজি মেছেজ কৰিছে ফেচবুকত, দাদা যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰেংকবিলাকৰ একদম ভালকৈ ডিটেইল বুজাই দিবচোন, বোলে বহুত কনফিউজ থাকে। তেনেকৈও এজনে মেছেজ এটা লিখিছে, ইংলিছতে ধুনীয়াকৈ লিখিছে। সেইখিনি কাৰ্বি আংলঙৰ পৰা ভাইটি এজনে লিখিছে আৰু বহুতে সুধি আছে। গতিকে ময়ো ইমান সম্ভৱ নহয় ইমান বিষয়ৰ ওপৰত ভিডিঅ' বনাই থাকিবলৈ, আৰু মোৰ নিজৰ ডিউটি থাকে, কিছুমান পাৰ্চনেল প্ৰব্লেমো থাকে। যিমানখিনি পাৰোঁ আপোনালোকলৈ শ্বেয়াৰ কৰোঁ আৰু কথাখিনি আপোনালোকে ছাপোৰ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, পুনৰ কৈছোঁ। লগতে আৰু এতিয়া কওঁ, মই ফৰেষ্টাৰ গ্ৰেড 1ৰ পোষ্ট ইনক্ৰিজ কৰাৰ সম্ভাৱনা একেবাৰে নাই। আৰু এইবাৰ যিহেতু 211টা পোষ্ট, যথেষ্ট পোষ্ট মানে চৰকাৰে মুকলি কৰিছে, তেনে ক্ষেত্ৰত আপোনালোকে তাৰে এটা ল'বলৈ চেষ্টা কৰক। আৰু লগতে মই পুনৰ কৈছোঁ, 30% এটা ৰিজাৰ্ভেশ্যন থাকি পিনে বাকীখিনি পোষ্টখিনি অনলাইন কৰে বা তেতিয়া 30%খিনি অন প্ৰমোশ্যন হয়। মোক বহুতেই কৈছিলে। লগতে এতিয়া এজন ভাইটিয়ে মোৰ যেতিয়া যোৱাকালি মই ভিডিঅ'টো দিছিলোঁ, তাত এজন ভাইটিয়ে কৈছে, দাদা যিহেতু ফৰেষ্টাৰ গ্ৰেড 1ৰ পৰা বহুতখিনি মানুহ ডেপুটি ৰেঞ্জাৰলৈ গৈছে, গতিকে তাতো ভেকেঞ্চি থাকিব লাগে।
ভেকেঞ্চি নিশ্চয় আছে। মই পুনৰ কৈছোঁ ভেকেঞ্চি নিশ্চয় আছে। কিন্তু চৰকাৰে চব ভেকেঞ্চিখিনি মোকলাই নিদিয়ে। মই আকৌ পুনৰ কৈছোঁ আপোনালোকক। এতিয়া বহুতখিনি যিহেতু এতিয়া ডেপুটি ৰেঞ্জাৰ প্ৰমোশ্যন পাইছে, তাৰ ভেকেঞ্চি আছে। লগতে ফৰেষ্ট গাৰ্ড যিসকল আছে, ফৰেষ্ট গাৰ্ডসকলেও এতিয়া ফৰেষ্টাৰ গ্ৰেডনত প্ৰমোশ্যন পাইছে। গতিকে ছিষ্টেমবিলাক তেনেকুৱা ধৰণৰ হয়। আপোনালোকৰ আহিবলগীয়া কি চিটুৱেশ্যন আছে এতিয়ালৈকে নাজানো। কিবা যদি আমি অফিচিয়েলি আপডেট পাওঁ আপোনালোকতো মই জনামেই। আৰু আজিৰ তাৰিখত অসমৰ যি নৱনিযুক্ত বনমন্ত্ৰী আছে জয়ন্ত মলুৱা ডাঙৰীয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত যথেষ্ট সংশোধনৰ চেষ্টা কৰিছে। বহুতখিনি আপোনালোকে আপডেট দিছে, আজি তাৰিখলৈকে পাইছে। আৰু এতিয়াও নিযুক্তিৰ ক্ষেত্ৰতো বহুতকেইখন মিটিং হৈ গ'ল। গতিকে এতিয়া চৰকাৰে মানে কি হৈছে, যিহেতু এতিয়া বানপানী অৱস্থা হ'ল, অসমৰ যিটো শোচনীয় পৰিৱেশটো আছে, সেই পৰিৱেশটো যেতিয়ালৈকে সুস্থিৰ নহয় তেতিয়ালৈকে আপোনালোকৰ কিছুমান কথা আমি কৈ দিব নোৱাৰোঁ। গতিকে ইণ্টাৰভিউটোৰ নিশ্চয় পাতিব। হয়তো মই যিমান দূৰ সম্ভৱ 2027 মানলৈকে যাব পাৰে। আৰু তাৰ মাজতে বহুতে কৈছে ডিচেম্বৰ কি কয় নৱেম্বৰ ডিচেম্বৰ পাতিব নালাগে, জানুৱাৰী ফেব্ৰুৱাৰীত পাতিব লাগে। এতিয়া এনেকুৱা এইটো চৰকাৰৰ ওপৰতে ডিপেণ্ড কৰিব। গতিকে আপোনালোকে CM ছাৰক ৰিকুৱেষ্ট কৰিব। আজিকালি চব ছ'চিয়েল মিডিয়া হয়। আপোনালোকে CM ছাৰক ৰিকুৱেষ্ট কৰিব যে আমাৰ ইণ্টাৰভিউ সোনকালে পাতিব লাগে বা ফেব্ৰুৱাৰীতে মাৰ্চতে তেনেকৈ সুবিধা হয়। মই যিমান যি নকৰোঁ লাগিলে 2027 চনৰ যিটো জানুৱাৰী ফেব্ৰুৱাৰী এইকেইটা 2 মাহৰ কাৰণে বেটাৰ আমাৰ ইণ্টাৰভিউৰ কাৰণে। তেতিয়া না ঠাণ্ডা না গৰম হয়, খুব ভাল হয়। আৰু যদিও তোমাৰ মাৰ্চৰ ভিতৰত যদি ইণ্টাৰভিউ নাপাতে তেতিয়াহ'লে আপোনালোকৰ এপ্ৰিলৰ পৰা আকৌ তোমাৰ বাৰিষা বতৰ আহি যাব, প্ৰব্লেম হ'ব। সেইটো CM ছাৰো জানে। গতিকে যিখিনি পদৰ এতিয়া বিজ্ঞাপন পাতি গ'ল, গোটেই বিজ্ঞাপনখিনিৰ ইণ্টাৰভিউ ডিচেম্বৰতে হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গোটেই কথাখিনি আপোনাৰ লগত শ্বেয়াৰ কৰিলোঁ। চ' ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু নেক্সট কিবা বিষয় থাকিলে নিশ্চয় আপোনালোকৰ ওচৰলৈ লৈ আহিম। আৰু আজিলৈ ৰাখিছোঁ। ধন্যবাদ।